হয় আজি যিহেতুকে বিদ্যাৰ্থী দেৱী মহা সৰস্বতী পূজা আৰু ইফালে আনফালে গণেশ পূজা তো আজি গণেশ পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো দেখা যায় ব্যাপক প্ৰস্তুতি আৰু যিকে পূজা উৎসাহ পৰিৱেশ আৰু যি সৰস্বতী পূজা একেলগে হৈছে সৰস্বতী পূজাৰ তিথি কিছু সময় পূৰ্বৰ পৰা আৰম্ভ হৈছে স্কুল ইফালে বিদ্যালয় মহাবিদ্যালয় সকলোৱে যিখিনি পাঠশালা আছে পাঠশালাসমূহ আজি গৈ দুদিনীয়া কাৰ্য ইতিমধ্যে আজি ইমানখিনি হোৱা নাই যদিও অহাকালি বহুতখিনি ভিৰ সমাগম ঘটিব তেজপুৰত আৰু যেহেতু আজি গণেশ পূজা আৰু গণেশ পূজা উপলক্ষে মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰ চহৰৰ গণেশ ঘাট মন্দিৰৰ প্ৰাংগণত আৰু যিহেতু দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰা ইয়াত ভক্তমান ৰাইজৰ লানি চিঙা ভিৰ পৰিলক্ষিত হৈছে মোক কেমেৰা সতীৰ্থ দেখুৱাবলৈ যত্ন কৰিব এজন এজনকৈ ইয়াত ভক্তমান ৰাইজ আহি বন্তি প্ৰজ্বলন কৰিছে মই এনিভাৰ 24 দৰ্শকসকলক মই দেখুৱাবলৈ মই যত্ন কৰিছোঁ ভগৱানৰ ওচৰত অশেষ সেৱা আৰু কীৰ্তিৰে সুখ সমৃদ্ধিৰে মংগল হওক আৰু গোটেই বছৰটো যাতে সুকলমে পাৰ হওক তাই লৈ ভগৱান অশেষ কৰিছে মই অকণমান ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম মই ভিতৰৰ দুৱাৰলৈ প্ৰৱেশ দুৱাৰলৈ যাবলৈ যত্ন কৰিম যি সুন্দৰভাৱে ইয়াত এটা গণেশ মন্দিৰ আছে মই সমগ্ৰ অসমতে গণেশ মন্দিৰ প্ৰতিমাটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু ইয়াত আছোঁ একোজন ব্যক্তি আৰু মই তেওঁলোকৰ পৰা ভাষ্য মই জানিবলৈ যত্ন কৰিম পোনপ্ৰথমে গণেশ মন্দিৰৰ যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো ইয়াত দেখুৱাবলৈ যত্ন কৰিব মোক কেমেৰা সতীৰ্থ হয় ইয়াত যিহেতু ভক্তবান ৰাইজ এজনকৈ আহি ইয়াত সেৱা উচিত আৰু সেৱা ল'বলৈ ইয়াত আশীৰ্বাদ কৰিছে মই যি পুৰোহিত আছে মই পুৰোহিতৰ পৰা ভাষ্য মই জানিবলৈ যত্ন কৰিম যিহেতুকে আজি গণেশ পূজা ইফালে আদিদেৱী ষষ্ঠী মহা সৰস্বতী পূজা একেলগে কিছু সময়ৰ পৰা তিথি পৰিৱৰ্তন হৈছে মই তেওঁৰ ওচৰলৈ মই যাবলৈ যত্ন কৰিম আৰু তেওঁৰ পৰা মই এনিভাৰ 24 দৰ্শকসকলৰ টেলিভিশ্যনৰ পৰ্দাত মই দেখুৱাবলৈ যত্ন কৰিম যিহেতু আজি গণেশ পূজা তো কি ক'ব আজি মানে পুৱা ভাগৰ পৰা কিমান কি ভক্তমান ৰাইজৰ ইয়াত সমাগম হৈছে আৰু ভক্ত তো ঢেৰ আহিছে বহুত আহিছে 500-600 মান আহিলে হয় আজি দুটা তিথি একেলগে সম্পন্ন হৈছে আপোনাৰ ইফালে সৰস্বতী দেৱী আজি সৰস্বতী পূজা আছে 12টাৰ পিছত আৰু গণেশ পূজা আছিলে এতিয়া ৰাতিপুৱাৰ পৰা কালিৰ পৰাই আছে এইটোতো প্ৰথম পূজা হয় এইটো প্ৰথম পূজা যিটো গণেশ চতুৰ্থী হয় এইটোতো আপোনাৰ আহিন মাহত সেইটোতো বেলেগ নহয় সেইটো বেলেগ আছে সেইটো প্ৰথম পূজা ইয়াৰ পৰা শুৰুৱাত হৈ গ'ল ইয়াৰ পৰা ভাদ মাহ হ'ব আকৌ ঠিক আছে হয় এনেদৰে যি গণেশ পূজা আৰু গণেশ পূজা ইয়াত মই সম্পূৰ্ণ কেমেৰা সতীৰ্থ মোক দেখুৱাই আছে ইয়াত এজন ভক্তমান ৰাইজ আহিছে সেৱা কৰিছে গণেশ ভগৱানৰ ওচৰত আৰু যি সৰস্বতী পূজাৰো আনফালে প্ৰস্তুতি চলিছে আৰু যি গণেশ মন্দিৰৰ প্ৰাংগণত বৰ্তমান মন্দিৰৰ ভিতৰত মই উপস্থিত আছোঁ আৰু যি সৰস্বতী পূজাৰ দৃশ্যাংশ মই সেয়াও আপোনালোকক মই দেখুৱাম আৰু যি গণেশ পূজা উপলক্ষে মই তেজপুৰৰ ইতিমধ্যে গণেশ ঘাটৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক দেখুৱাই যাম হয় কি ক'ব এই সন্দৰ্ভত সৰস্বতী দেৱী একেলগে তিথিও আৰম্ভ হৈছে আৰু লগতে গণেশ পূজা সমগ্ৰ অসমৰ লগতে হয় হয় এইটোতো খুব আমাৰ কাৰণে খুব এটা পবিত্ৰ দিন গণেশ পূজা বুলি ক'লে আৰু আমি সকলোৱে জানো আৰু সৰস্বতী পূজাও পৰিছে আজিৰ দিনতে পৰিছে কিন্তু কথাটো হৈছে কি সৰস্বতী পূজা most probably কাইলৈ পাতিব কাৰণ কিয় আজি গণেশ পূজাৰ প্ৰথম গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হয় আৰু সেই এটা উৎসৱমুখৰ পৰিৱেশ চাৰিওফালে আৰু ভাল লাগে স্কুল বিদ্যালয়বোৰ কলেজ এইবোৰত মানে সকলো এটা পূজা সৰস্বতীৰ নামত মানে নিজৰ যাতে পঢ়া শুনাবোৰ ভাল কৰিব পাৰে সেইবোৰ বিচাৰি পেলাই সেইবোৰ আশীৰ্বাদ বিচাৰি আহে ভাল লাগে এটা ভাল পৰিৱেশ এটা উৎসৱবোৰ পৰিৱেশ এটা হয় অহাকালিও এটা সমাগত ভিৰ পৰিলক্ষিত হ'ব স্কুল বিদ্যালয়সমূহতো হয় সেইটোৱেই আৰু আমিতো সৰুৰ পৰা সেইবোৰে কৰি আহিছিলোঁ স্কুলত আমাৰ সৰস্বতী পূজা পাতে আমি বেলেগ বেলেগ স্কুললৈ যাওঁ প্ৰসাদ খাওঁ খিচিৰি খাবলৈ যাওঁ গতিকে ভাল লাগে এইবোৰ আৰু এটা উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি হয় আৰু মা সৰস্বতীয়ে যাতে সকলোকে আশীৰ্বাদ কৰক এবাৰ মেট্ৰিক পৰীক্ষাও আহি আছে আৰু যিবোৰ অনাগত পৰীক্ষা আহি আছে সেই পৰীক্ষাবোৰ যাতে ছাত্ৰ ছাত্ৰীসকলে ভালকৈ ভাল মাৰ্কছ ল'ব পাৰে ভালকৈ পৰীক্ষাত দিব পাৰে আৰু সেইটোৱে প্ৰাৰ্থনা আৰু